वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आजिर এই ভিডিওটোত আমি আলোচনা কৰিম চৰাইদেউ জিলাৰ জেনেৰেল ম্যাথমেটিক্সৰ হাফ ইয়াৰলি কোশ্চেন পেপাৰখন মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যি 45 টা MCQ আছে সেইখিনি আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম যদি তোমালোকৰ জিলাত ম্যাথছৰ এক্সাম হৈ যোৱা নাই তেতিয়াহলে এইটো কোশ্চেন পেপাৰ তোমালোকে প্ৰেক্টিস কৰি যাবা ইয়াতে তোমাৰ জিকেটা কোশ্চেন দিয়া হৈছে গুটেকেটা নিউ প্যাটাৰ্নৰ কোশ্চেন হয় যোৱা বছৰৰ তুলনাত এই বছৰৰ কোশ্চেন প্যাটাৰ্ন কিন্তু অলপ বেলেগ দেখা গৈ আছে ইয়াৰ আগত তুমি আৰু তিনিটা জিলাৰ ম্যাথছৰ কোশ্চেন পেপাৰ সলভ কৰি 100% কনসেপচনৰ সৈতে সলভ কৰি আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লবা আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ পিছত 7002824673 এইটো নম্বৰত তোমালোকে PDF আকারে কোশ্চেন পেপারবোৰ পঠাই দিবা সকলো কোশ্চেন পেপার পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম সায়েন্সৰ ম্যাথছৰ সোশ্যাল সায়েন্সৰ ইংলিছৰ আৰু এছামিছৰ কোশ্চেন পেপার অলৰেডি বহুত কেইটা আপলোড কৰা হৈছে তোমালোকে চাই সেইবোৰ প্ৰেক্টিস কৰিবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেন্ট হয় আমাৰ ছাত্ৰ ছাত্ৰী সকল আৰম্ভ কৰিছো আজিৰ এই কোশ্চেন পেপাৰখন ইয়াৰ আগতে নগাঁও জিলা বাক্সা জিলা আৰু উদালগুৰি জিলাৰ ম্যাথছৰ কোশ্চেন পেপাৰ লগতে সায়েন্সৰ কোশ্চেন পেপাৰ মই আপলোড কৰিছো তোমালোকে যদি চোৱা নাই তেতিয়াহলে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লবা এতে সব প্ৰথম প্ৰশ্নটোত কি কৈছে which one of the following is a square of an odd number তলৰ কোনটো এটা তোমাৰ অযুগ্ম সংখ্যাৰ বৰ্গ হয় হেটো আমাক দিছে এটো 1024 যেটো আছে 1024 টো এটো 32 ৰ হয় গতিকে 32 তোমাৰ কি হয় যুগ্ম সংখ্যা এটো আমাৰ নহব 1369 টো কি হয় তোমাৰ 37 ৰ বৰ্গ হয় তাৰ পিছত 1444 হৈছে এটো তোমাৰ 38 ৰ বৰ্গ আৰু 1764 এটো হৈছে তোমাৰ কি 42 ৰ বৰ্গ এটা এটো যুগ্ম হয় কিন্তু 37 টো অযুগ্ম গতিকে আমাৰ বি অপচনটো কারেক্ট অপচন হ'ব দুই নম্বৰ কোশ্চেনটো চোৱা এটোত কি কৈছে 0.0000023 প্ৰমাণিক ৰূপ কি হ'ব মানে স্ট্যান্ডার্ড ফৰ্মত লিখিব লাগে তো তোমার কি হবো 2.3 into 10 to the power এতে 1 2 3 4 5 পাঁচ গড় আগুৱাই আহিলা গতিকে -5 হবো এটো মনত ৰাখিবা স্ট্যান্ডার্ড ফৰ্মত লিখিবলৈ হলে যেটো নাম্বাৰ দিয়া থাকে এটো যেনেকুৱা ধৰা এতে 2 3 আছে এটো কেৱল এটা ডিজিটে তোমাৰ বাওফালে থাকিব বাকিখিনি তোমাৰ 10 ৰ পাৱাৰত গুছি যাব এটা আমি কেই গড় তোমাৰ আগুৱাই আহিলে চা যদি এফালে খুফালে আহিলে -6 আৰু বাওফালে গলে তোমাৰ কি হয় পজিটিভ হয় মনত ৰাখিবা এটা আমাৰ শুদ্ধ উত্তৰ এটো সি অপশনত আছে সি অপশনটো কারেক্ট অপশন হয় 3 নম্বৰ কোশ্চেনটো চোৱা এতে কি কৈছে if the ratio AB A is to B and C is to D are in proportion then which of the following is correct এটো চোৱা AB আৰু CD এটো কি বুলি কৈছে তোমাৰ ডাইৰেক্ট প্ৰপৰশনত আছে তেতিয়া হলে কোনটো কারেক্ট হয় হেটো আমাক খুদিছে চাবা এতে তোমাৰ চোৱা A/B এটো A/B = কি আছে C/D এটো ইকুয়াল বুলি লিখিব পাৰো কাৰণ এটা তোমাৰ কি বুলি কৈছে প্ৰপৰশনত থকা বুলি কৈছে এটা ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি পাবা এটো পাবা A * D = ইফালে পাবা B * C কিন্তু অপশনত চোৱা এই অপশনটো নাই গতিকে আমি ইয়াতে কি কৰিম চাবা ইয়াতে দুইফালে আমি D ৰে পূৰণ কৰিম তাৰ মানে কি পাম AD * D = কি পাম ইফালে পাম BC * D এতে AD * D মানে কি AD স্কয়ার = কি হ'ব BCD AD square = BCD এটো অপশন আছে সো এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 4 নম্বৰ কোশ্চেনটো চোৱা if m is cube root of n এটো চা cube root of n = কি দি আছে m দি আছে তেতিয়া হলে n ৰ ভ্যালু কি হ'ব এটো দুইফালে কিউব কৰা সো এটো cube root of n দুইফালে তুমি কিউব কৰিলে কি পাবা ইফালে পাবা m কিউব এতে ইফালে কিউব ৰুট আৰু এটো ক্যান্সেল কৰি থাকিব n = কি হ'ব m কিউব অৰ্থাৎ এটোৰ ভ্যালু হ'ব সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল কিছুমান ইউটিউব চেনেলত তোমাৰ ডাইৰেক্টলি এনেকে অপশনটো দি দিয়ে যে এটোৰ সি অপশন কারেক্ট হ'ব এতিয়া এটোৰ সি অপশনটো কিয় কারেক্ট হল তুমি যদি ৰিজন নজনা তেতিয়া হলে তোমালোকে সেইবোৰ ভিডিও চাই টাইম নষ্ট কৰি কোনো দৰকাৰ নাই কাৰণ তুমি ম্যাথছৰ সায়েন্সৰ এবোৰৰ যদি তুমি ৰিজন নাজানা তেতিয়া হলে তুমি কোনো প্ৰশ্নৰ এনসার কৰিবলৈ সক্ষম নহবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে তোমালোকে সদায় ট্রাই কৰিবা যাতে তোমালোকে কনসেপশন এপ্লাই কৰি তোমালোকে এনসারবোৰ কৰিব পাৰা মোৰ চেনেলত যিমানটা ভিডিও আপলোড কৰা আছে গুটেকেটা ভিডিও 100% কনসেপশনৰ সৈতে আলোচনা কৰা আছে তোমালোকে প্লেলিষ্টত গৈ চাব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল
মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰাৰ কাৰণে তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত আৰু ডেছক্ৰিপশ্যনত দি দিছোঁ। ডেছক্ৰিপশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা আৰু কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা। তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এইকেইটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম মেট্ৰিক পৰীক্ষালৈ। গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, নেচাৰেল নাম্বাৰছ লাইজ বিটুইন n স্কুৱেৰ এণ্ড n-1 হোল স্কুৱেৰ। চোৱা, n স্কুৱেৰ আৰু n-1 হোল স্কুৱেৰৰ মাজত কিমানটা নেচাৰেল নাম্বাৰ আছে সেইটো আমাক সুধিছে। এতিয়া তুমি যদি ভালদৰে লক্ষ্য কৰা, এইটো n স্কুৱেৰটো তোমাৰ নাম্বাৰ এটা দিছে আৰু এটা দিছে n-1 স্কুৱেৰ। এতিয়া তোমাৰ চোৱা, n স্কুৱেৰটো ডাঙৰ হয়, n-1টো সৰু নাম্বাৰ হয়। কাৰণ ইয়াতে চোৱা, n স্কুৱেৰৰ ঠিক আগৰ যিটো নাম্বাৰ সেইটো কি হ'ব, n-1 হ'ব। যেনেকুৱা তোমাৰ 8ৰ ঠিক আগৰ নাম্বাৰটো কি 7 হয়। গতিকে 8 যদি n হয় তেতিয়াহ'লে তোমাৰ 7টো কি হ'ব, n-1 হ'ব। মানে 8ৰ পৰা 1 কৰিলে আমি কিমান পাম, 7 পাম, অৰ্থাৎ n-1 হ'ব। অৰ্থাৎ তোমাৰ এই নাম্বাৰটো সৰু নাম্বাৰ। আমি সকলোৱে জানো n স্কুৱেৰ আৰু তোমাৰ n+1 হোল স্কুৱেৰৰ মাজত কিমানটা নাম্বাৰ থাকে, 2nটা। অৰ্থাৎ যিটো সৰু নাম্বাৰ থাকে সেইটোৰ লগত 2 পূৰণ হয়। তেতিয়া সৰু নাম্বাৰ কোনটো, n-1 হয়। গতিকে ইয়াতে আমাৰ কিমানটা থাকিব, এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত চোৱা, 6 নম্বৰ কুৱেশ্যনটো একেবাৰে চিম্পল হয়। ইয়াতে তোমাৰ 4 টু দি পাৱাৰ 0 মানে 1, 3 টু দি পাৱাৰ 0 মানে কিমান 1, ইনটু 10 টু দি পাৱাৰ 0 মানে 1 হয়। আৰু ইফালে প্লাছ 2 চৰি। গতিকে 1 ইনটু 1 মানে 1 প্লাছ 2, এইটো কিমান আহিব 3। এইটো চি অপশ্যনটো কি হ'ব, ইয়াতে আমাৰ কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? একেবাৰে চিম্পল হয়। তাৰপিছত চোৱা, 7 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে, এইটো ইউক্লিডৰ বিভাজন প্ৰক্ৰিয়াৰ ওপৰত কুৱেশ্যন দিছে। ইয়াতে ষ্টেটমেণ্ট 1ত কি দি কৈছে, চোৱা, ইউক্লিড ডিভিজন এলগৰিদম ইজ এ টেকনিক টু কম্পিউট দ্য HCF অফ টু গিভেন পজিটিভ ইণ্টিজাৰ্ছ। এইটো কাৰেক্ট হয়। ইউক্লিডৰ বিভাজন কলন বিধি হ'ল দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গসা উলিওৱাৰ কৌশল। এইটো কাৰেক্ট হয়। আমাৰ যিটো ইউক্লিডৰ বিভাজন ক্ৰমিকা আছে সেইটো কেৱল পজিটিভ নাম্বাৰৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়, নিগেটিভ নাম্বাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। গতিকে এইটো আমাৰ কি হ'ব, কাৰেক্ট হ'ব। তাৰপিছত ষ্টেটমেণ্টটোত কি কৈছে চোৱা, ষ্টেটমেণ্টটোত কৈছে ইউক্লিড ডিভিজন লেমা এলগৰিথম এপ্লাইজ টু অল হোল নাম্বাৰ। সকলো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত তোমাৰ ইউক্লিডৰ ডিভিজন লেমাটো প্ৰযোজ্য হয়। এইটো মিছা কথা। কিহৰ কাৰণে চোৱা, ইউক্লিডৰ যিটো ডিভিজন লেমা আছে সেইটো তোমাৰ পজিটিভ ইণ্টিজাৰৰ কাৰণে, অৰ্থাৎ তোমাৰ এ আৰু বি দুটা নাম্বাৰৰ কাৰণে আন দুটা নাম্বাৰ আমি কি পাম, কিউ আৰু আৰ, যাতে তোমাৰ কি হয় এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ হয়। এতিয়া চোৱা, এই যিটো কিউ আহিছে, কিউটো হৈছে কোচিয়েণ্ট। গতিকে তোমাৰ এৰ এটা উৎপাদক থাকিব লাগিব কিমান, কিউ। এৰ উৎপাদক এটা আছে কি, কিউ আছে। বুজি পাইছানে? এতিয়া তোমাৰ যদি সেই নাম্বাৰটো যদি 0 হয় তেতিয়াহ'লে 0 নাম্বাৰটো কাৰো উৎপাদক হ'ব নোৱাৰে। কিন্তু 0 নাম্বাৰটোতো তোমাৰ হোল নাম্বাৰত আছে। গতিকে আমাৰ এই ষ্টেটমেণ্টটো কি হ'ব, ভুল হ'ব। মানে ষ্টেটমেণ্ট 1টো শুদ্ধ আৰু কিন্তু ষ্টেটমেণ্ট 2টো ভুল। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত চোৱা, তোমাৰ 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইফ x ইজ ইকুৱেল টু 2 কিউব, এইটো আছে 2 কিউব ইনটু 3 ইনটু 5 স্কুৱেৰ, এইটো হৈছে এক্সৰ ভেলু। আৰু তোমাৰ ৱাইৰ ভেলু দিছে কিমান, 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ, দেন HCF অফ x এণ্ড y। এইটো HCF অফ x এণ্ড y, এইটো একেবাৰে চিম্পল হয়। HCF অফ x এণ্ড y তোমাৰ কি হ'ব, কমন কি কি আছে সেইটো চাই। ইয়াতে দুটা আছে, ইয়াতে আছে 3টা, তাৰমানে দুটাতো আছে ইয়াতে, গতিকে 2 স্কুৱেৰ হ'ব। ইফালে 3 আছে দুটা, ইফালে 3 আছে এটা, তো কমন কেইটা আছে, এটা কমন আছে। গতিকে 2 2 যা হ'ব 4 ইনটু 3, 4 ইনটু 3 মানে কিমান হ'ব, 12 হ'ব। এইটো তোমাৰ 12 এনচাৰ আহিব। এই নম্বৰ অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। HCF মানে হাইয়েষ্ট কমন ফেক্টৰ, অৰ্থাৎ যিটো কমন আছে। এতিয়া চোৱা, দুটা আছে, ইয়াতে 3টা আছে, তাৰমানে দুটাতো অলৰেডি কমন আছে না, ইয়াতে এইটো দুটা কমন আছে, তো সেই 2 আহিব। আৰু ইফালে আছে 3 এটা কমন, এইটো 3 এটা কমন আছে, গতিকে 3 আহিব, তো 12 হ'ব। এইটো এনচাৰটো শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যনটো চোৱা, যদি দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গসাউ 1 হয় তেন্তে সংখ্যাটো কি হ'ব। এইটো ইফ টু পজিটিভ ইণ্টিজাৰ্ছ ইজ 1 দেন বোথ নাম্বাৰ আৰ। তো তোমাৰ চোৱা, যদি 1 তোমাৰ কি থাকে, HCF মানে কি, তোমাৰ কমন ফেক্টৰ, কমন কি ফেক্টৰ, হয়নে, হায়েষ্ট কমন ফেক্টৰ, মানে দুটাতে আছে।
দুটাতে কমন ফ্যাক্টর 1 আছে কেনেকুৱা নাম্বাৰত থাকে এটো 3 আৰু 5 এই দুটাতে কমন ফ্যাক্টর কি আছে 1 আছে যেনেকৈ তোমাৰ 3 * 1 = 3 আৰু তোমাৰ 5 * 1 = কি আছে 5 আছে অৰ্থাৎ এই দুটাৰে কমন এটা উৎপাদক আছে হেতু হৈছে কিমান 1 তেতিয়া হলে চোৱা এটো তোমাৰ কি নাম্বাৰ প্ৰাইম নাম্বাৰ আৰু 5 টো কি হয় প্ৰাইম নাম্বাৰ অৰ্থাৎ দুটা তোমাৰ কি হ'ব মৌলিক হ'ব আৰু যেহেতু এটা আছে গতিকে 3 আৰু 5 ক আমি কো প্ৰাইম বুলিও কম এটো হ'ব গতিকে আমাৰ ডি অপচনটো কাৰেক্ট হ'ব বি আৰু সি দুটা এটো ডি অপচনটো কাৰেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত চোৱা 10 নম্বৰ কোৱেশ্চনটো কি কৈছে ইয়াতে which of the following is an irrational number irrational number হলে তোমাৰ এটো সাইডেটো তোমাৰ টার্মিনেটিং হয় অর্থাৎ পরিসমাপ্ত হয় গতিকে এটো রেশনাল হয় এটো সা রিকারিং নাম্বার হয় অর্থাৎ পুনরাবৃত্তি হইছে গতিকে এটো তোমার কি হয় রেশনাল নাম্বার হয় আর এটো তো তোমার টার্মিনেটেড হয় গতিকে এটো রেশনাল নাম্বার হয় কিন্তু এটো সা এটো তোমার রিকারিং তোমার এত পদ কিন্তু বার দিয়া নাই তার মানে এটো যে রিকারিং হইছে হেটো আমি গম না পাও অর্থাৎ পুনরাবৃত্তি যে হইছে হেটো গম না পাও কারণ এটো সা লাস্টত ডট ডট দিয়া আছে গতিকে আমাৰ এটো হ'ব অপরিমেয় সংখ্যা ডি অপশনটো আমাৰ কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাই 11 নম্বৰত কি কৈছে 2^4 * 5 স্কয়াৰৰ ওপৰত আছে 7 ডেসিমেল এক্সপানশন এটো কিমানৰ পিছত শেষ হৈ যাব হেটো আমাক খুদিছে এতে লক্ষ্য কৰা আমি সকলে জানো যে 2m * 5n হলে এতে m ৰ পাৱাৰ যিমান তাৰ মানে যাৰ পাৱাৰ বেছি থাকিব হয়নে যদি m ৰ পাৱাৰ বেছি হয় বা n ৰ পাৱাৰ যাৰ পাৱাৰ বেছি থাকিব হিমানটা ডিজিট পিছতে তোমাৰ সেই সংখ্যাটো শেষ হৈ যায় গতিকে ইয়াতে তোমাৰ 2 ৰ পাৱাৰ আছে 4 আৰু 5 ৰ পাৱাৰ আছে 2 এতে বেছি কোনটো আছে তোমাৰ এতে 4 আছে গতিকে এটো 4টা ডিজিট পিছত শেষ হৈ যাব এটো সব 4 দশমিক পাছত শেষ হৈ যাব এটো তোমাৰ বি অপশনটো কারেক্ট হ'ব তোমালোকে ইয়াতে আৰু এটা কথা মনত ৰাখিবা ইয়াতে তোমাৰ 7 আছে কাৰণে আমি ডাইৰেক্টলি লিখিলো কাৰণ তোমাৰ 2 ৰে 7 টো কি না যায় হৰণ না যায় কিন্তু ইয়াতে যদি 8 থাকে আৰু ইফালে যদি 2^4 ইনটু তোমাৰ 5 স্কয়াৰ থাকে তেতিয়া হলে কি হ'ব তুমি প্ৰথমতে এটো হৰণ কৰিব লাগিব এটো হৰণ কৰিলে এটো তোমাৰ কিমান 8 মানে কি 2 কিউব আৰু ইফালে আছে 2^4 গতিকে ইয়াতে তোমাৰ ক্যান্সেল কৰি থাকিব মাত্ৰ দুটা গতিকে এতে 1 আহিব অৰ্থাৎ তেতিয়া তোমাৰ এটা ডিজিট পিছতে শেষ হ'ব বুজি পাইছা নে তোমালোকে এইবোৰ কথা কিন্তু মনত ৰাখিবা তোমালোকৰ এখিনি কথা জানিবলগীয়া হয় তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা এটো ফ্ৰম দা ফিগাৰ ফাইন্ড দা zeros of the polynomial এতে চোৱা polynomial 0 লাগে ইয়াতে x অক্ষ যেটো আছে হেটো কেইটা বিন্দু কাটিছে হেটো চোৱা ইয়াতে এটো আছে তোমাৰ কিমান -2 আৰু এফালে আছে তোমাৰ এটো 1 2 3 এটো আছে 3 গতিকে -2 আৰু 3 হ'ব এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 13 নম্বৰ কোৱেশ্চনটো চোৱা if kx² - 8x + 6 the sum of zeros is 4 and then the value of k আচ্ছা sum of 0 और এটো সা sum of 0 অর্থাৎ আলফা প্লাস বিটা দিয়া আছে আলফা প্লাস বিটা = কি হয় -b/a আর এটোর ভ্যালু দিয়া আছে কিমান 4 এটো সা sum of 0 4 দিয়া আছে অর্থাৎ শূন্য দুটার যোগফল দিয়া আছে 4 এটা সাথে b এর ভ্যালু আছে -8 গতিকে মাইনাসে মাইনাসে প্লাস হ'ব আৰু a এর ভ্যালু আছে তোমাৰ k গতিকে এটো হ'ব এটো ক্রস মাল্টিপ্লিকেশন কৰিলে পাম 4k = 8 অর্থাৎ ইয়াৰ পৰা পাম k = কি হ'ব 8/4 8/4 means 2 অর্থাৎ k এর ভ্যালু 2 হ'ব এটো বি অপশনটো আমাৰ কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত তোমাৰ 14 নম্বৰ কোৱেশ্চনটো চাও 14 নম্বৰ কোৱেশ্চনত কি কৈছে if x is a real number then the cubic polynomial 8x³ - 1 will intersect x axis at x এটা বাস্তৱ সংখ্যা হলে এই ত্ৰিঘাত তোমাৰ বহুপদটোৱে x অক্ষত কিমানটা বিন্দু ছেদ কৰিব হেতু আমাৰ লাগে তুমি এতে ভালদৰে লক্ষ্য কৰা এটো তুমি যদি 0 কাউন্ট কৰা এটো x³ - 1 = 0 এটোৰ যদি তুমি শূন্য উলোৱা এটোৰ শূন্য তোমাৰ কিমানটা আহিব এটোৰ শূন্য এটো সবা ইয়াৰ পৰা তোমাৰ 8 কি আহিব এটো x³ = কি হ'ব 1 অৰ্থাৎ ইয়াৰ পৰা তুমি কি পাবা x³ = কি পাবা 1/8 পাবা অর্থাৎ ইয়াৰ পৰা x = এটো হিফালে গলে তোমাৰ এটো কি হৈ যাব কিউব ৰুট হৈ যাব অৰ্থাৎ কিউব ৰুট 1 কি হ'ব 8 এতে কিউব ৰুট 1/8 মানে কি এটো হ'ব 1/2 কিউব আমি লিখিব পাৰো আৰু ইফালে থাকিব তোমাৰ কিউব ৰুট বুজি পালানে তাৰ মানে এটোক আমি কি লিখিব পাৰো এটো সা কিউব ৰুট 1 মানে কি 1 হয় আৰু 2 কিউব ইনটু কিউব ৰুট এটো আৰু এটো ক্যান্সেল কৰি থাকিব 2 এটো সা মাত্ৰ এটা শূন্য পাইছো হেতু হৈছে তোমাৰ কিমান এটো হল গৈ তোমাৰ 1/2 বুজি পালানে হেতু হল কিমান 1/2
2 গতিকে মাত্ৰ এটা শূন্য থাকিব এটো সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে এটা আমাৰ কি হ'ব সি অপশনটো কারেক্ট অপশন হ'ব এটো তাৰ পিছৰ প্ৰশ্নটো চোৱা 15 নম্বৰ কোৱেশ্চনত আমাৰ কি কৈছে এতে চাবা if px is equal to x to the power 4 plus 3x cube plus 5x square minus 6 is divided by gx and get quotient x square plus 5x plus 7 then the degree of gx তেতিয়াহলে gx ৰ ডিগ্ৰী লাগে এতে তুমি এটা কথা জানা যে কি px is equal to তোমাৰ কি হয় gx into তোমাৰ কি qx plus কি হয় rx এটো আমি জানো অর্থাৎ এটো আমি কি বলি জানো এটো তোমাৰ ভাজ্য is equal to কি হয় ভাজক পূরণ ভাগফল ভাজক পূরণ ভাগফল যোগ তোমাৰ কি বাকি বা তোমাৰ এটো ভাগশেষ বুলিও জানা তোমালোকে এটো ভাগশেষ বুলিও কয় বুজি পালানে গতিকে ইয়াৰ পৰা তোমালোকে যদি চোৱা তেতিয়াহলে ভাজকত তোমাৰ যিমান থাকিব ভাগফলতো সিমানে থাকিব এটো একে হয় কাৰণ এই দুইটা তোমাৰ এটা পূৰণ ফল হয় গতিকে ইয়াতে তোমাৰ যেটো gx আছে gx ৰ ভ্যালু আৰু qx ৰ ভ্যালু দুইটা তোমাৰ কি থাকিব সেম থাকিব এতে কোনো ধৰণৰ ই কৰিব নালাগে আমি gx ৰ ভ্যালু বা px ৰ ভ্যালু হৰণ কৰি উলাব নালাগে আমি ডাইৰেক্টলি ক'ব পাৰিম গতিকে ইয়াতে চোৱা যেটো আমাৰ qx আছে qx ৰ তোমাৰ ইয়াতে x² কি আছে 5x কি আছে 7 আছে গতিকে এটো gx ৰ বৰাবৰ হ'ব এটো gx ৰ সমান হ'ব কাৰণ দুটা পূৰণ হয় গতিকে আমি যিকোনো এটা উলালেই হ'ল এতে পাৱাৰ কিমান আছে 2 আছে গতিকে তোমাৰ ইয়াতে মাত্ৰা খুদিছে ডিগ্ৰী মাত্ৰা কিমান হ'ব মাত্ৰা হৈছে কোনো এটা চলকত থকা সৰ্বোচ্চ পাৱাৰ এতে সৰ্বোচ্চ পাৱাৰ এতে 2 আছে ইয়াতে 1 আছে গতিকে এটো 2 হ'ব এটো তোমাৰ সব বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে মাত্ৰা মানে হৈছে কোনো সমীকৰণৰ আটাইতকৈ ডাঙৰ যেটো ই তোমাৰ ঘাত বা পাৱাৰ হেতু 16 number question sa ki koise if the sum of zeros of a polynomial is √2 acha ete tomar dia ase ki alpha plus beta is equal to ki hoy minus b by a is equal to etu dia ase tomar kiman √2 ka ami enekoi likhibo paro √2 by 1 and their product is 1 by 3 aru hiotor puron fol orthat alpha into beta dia ase etu hoy tomar kiman c by a is equal to kiman 1 by 3 then the polynomial তেতে হলে তোমার বহুপদটো কিমান হবে এটা একেবারে সিম্পল হয় সোয়া ইয়াতে a এর ভ্যালু 3 আছে গতিকে ইয়াতে a এর ভ্যালু 3 কৰিবলৈ হলে এটো তুমি কিমানেৰে পূৰণ কৰিব লাগিব 3 ৰে গতিকে তলত 3 ৰে পূৰণ কৰিলে নহব ওপৰতো 3 ৰে পূৰণ কৰিব লাগিব গতিকে এটো আমাৰ 3 ক্যান্সেল কৰি √2 থাকি যাব বুজি পালানে এটো a এর ভ্যালু সেম কৰাৰ কাৰণে আমি ইয়াতে a 3 ৰে মাল্টিপ্লাই কৰি দিলো তো তোমাৰ হর আৰু লব দুটাতে মাল্টিপ্লাই কৰিব লাগিব যাতে মেইন ভ্যালুটো তোমাৰ কি থাকে একে থাকে বুজি পালা তো এতিয়া তুমি সোয়া ভালদৰে লক্ষ্য কৰিলে সোয়া এটো a এর ভ্যালু কিমান পালো 3 এটো a এর ভ্যালু কিমান হল 3 তাৰ পিছত তোমাৰ b এর ভ্যালু কিমান হল সোয়া b এটো মাইনাস আছে গতিকে এটো ইফালে গলে মাইনাস হ'ব অৰ্থাৎ এটো হ'ব -3√2 আৰু c এর ভ্যালু কিমান পালো c এর ভ্যালু পালো তোমাৰ 1 এটো c এর ভ্যালু 1 হয় এতিয়া সোয়া আমাৰ লাগে কি বহুপদ তো বহুপদৰ তোমাৰ কি আছিল বহুপদৰ স্ট্যান্ডার্ড ফর্ম কি আছিল ax² plus bx plus কি আছিল c এটা ভ্যালু বহাই দিয়া a এর ভ্যালু 3 গতিকে 3x² এটো তোমার b এর ভ্যালু মাইনাস আছে গতিকে মাইনাস এটো হ'ব 3√2x আৰু তোমাৰ প্লাস c এর ভ্যালু 1 গতিকে এটো আমাৰ आंसर 3x² minus 3√2x plus 1 এটো কত আছে এটো a নম্বৰ অপশনতে আছে গতিকে আমাৰ a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 17 number question to saba 17 number question of ki koise if the value of polynomial px jodi polynomial or value ax³ plus bx² plus cx plus d is 10 for x is equal to 0 acha x or value jeti 0 hoy tetia ei polynomial tur value hoy 10 aru koise x is equal to 1 hole ei polynomial tur value hoy kiman 15 tetia hole a plus b plus c er value kiman hobo hetu ulabo lage সো একেবারে সিম্পল হয় এতে তোমার যেটো ইকুয়েশন দি আছে হেতু তুমি প্রথমতে লিখা এটো সো ax³ প্লাস কি আছে bx² প্লাস কি আছে cx প্লাস d হয়নে এটা প্রথমতে সো x = 0 তো x = 0 বহুয়া প্রথমত x = যদি 0 বহুয়া এই গুটেইখিনি তোমার কি আহিব 0 তার পিছত x² মানে কি 0² 0² b মানে 0 x এর ভ্যালু 0 0 * c মানে 0 প্লাস d
ইজ ইকুয়াল টু তোমাৰ চোৱা যেতিয়া এক্সৰ ভেলু 0 হয় তেতিয়া ইয়াৰ ভেলু কিমান হয় 10 হয় এটা 10 গতিকে ইয়াৰ পৰা আমি ডিৰ ভেলু কিমান পালো 10 পালো গতিকে এটা তো 0 হয় তো ডিৰ ভেলু 10 হল আকৌ চোৱা যেতিয়া তোমাৰ কি হয় এক্সৰ ভেলু 1 হয় এক্সৰ ভেলু কিমান 1 তেতিয়া তুমি x = 1 বহোৱা x = 1 বহালে এটো তোমাৰ কি আহিব a * 1 কিউব প্লাস কি আহিব b * 1 স্কয়ার প্লাস c * 1 প্লাস d আৰু ইকুয়াল টু এটো হয় কিমান 15 এটো সব দিয়া আছে আমাৰ 15 হয় বুলি গতিকে এটো সব 1 কিউব মানে 1 1 স্কয়ার মানে 1 গতিকে এটো আহিব a প্লাস b প্লাস c প্লাস d ইকুয়াল টু কিমান হ'ব 15 এতে সো a প্লাস b প্লাস c আমি ইফালে রাখি দিম এটো a প্লাস b প্লাস c প্লাস এতে d এর ভ্যালু কিমান পাইছিলু 10 বহাই দিয়া ইকুয়াল টু 15 এতে d ইফালে আহিলে তোমার কি হ'ব মাইনাস হ'ব -10 ইকুয়াল টু এটো হ'ব কিমান 5 অর্থাৎ a প্লাস b প্লাস c এটোর ভ্যালু কিমান হ'ব 5 হ'ব এটোর ভ্যালু হ'ব 5 এটো কত আছে এটো a নম্বৰ অপশনত আছে গতিকে এই নম্বৰ অপশনটো কারেক্ট অপশন হয় 18 নম্বৰ কোশ্চনটো সো 18 নম্বৰ কোশ্চনত কি কৈছে from the below mentioned pair of equations আমাৰ ইয়াৰ পৰা choose the correct option কোনটো সংগত হয় আৰু কোনটো অসংগত হয় হেতু লাভ লাগে সব প্ৰথমতে ৰেশিও লোৱা এটা সো a1/a2 তোমাৰ কিমান হ'ব 2/5 হ'ব এটো 2/5 তাৰ পিছত b1/b2 কিমান হ'ব এটো আছে 5 ইফালে আছে 2 গতিকে এটো হ'ব 5/2 এটো সো দুটাৰ ভ্যালু বেলেগ বেলেগ ওলাইছে তার মানে এটো কন্ডিশন হইছে a1/a2 নট ইজ ইকুয়াল টু কি হইছে b1/b2 এটো হলে তোমালকে তিনটা কথা মনত রাখিব লাগিব ইয়াতে হ্যাঁ a1/a2 নট ইজ ইকুয়াল টু b1/b2 হলে তোমার কি হয় সংগত হয় আৰু সংগত যদি হয় তেতিয়া হলে লেগটালে এটা বিন্দুত কটাকটি কৰিব এটা বিন্দুত কাটিব আৰু তোমাৰ এটা সমাধান থাকিব এটা সমাধান দুই নম্বৰত এটো মনত ৰাখা a1/a2 ইজ ইকুয়াল টু b1/b2 but not is equal to c1/c2 হয় তেতিয়া হলে ইয়াৰ লেগ দুডাল কি হ'ব সমান্তৰাল হ'ব লেগ দুডাল সমান্তৰাল হলে তোমাৰ কি নকৰে কটাকটি নকৰে আৰু কটাকটি নকৰিলে তোমাৰ কি নাথাকে শূন্য নাথাকে বুজি পালা আৰু তোমাৰ 3 নম্বৰত তুমি মনত ৰাখিব লাগিব a1/a2 is equal to b1/b2 is equal to c1/c2 যদি হয় তেতিয়াহলে লেগডাল এটাৰ ওপৰত আনটো এনেকে মিলি যায় অৰ্থাৎ অসীম সংখ্যক সমাধান থাকিব অর্থাৎ তোমার কি থাকিব হেতু সংগত বুলি কব তো এতে তোমার এটু কন্ডিশন এতে স্যাটিসফাই হইছে তার মানে এক নম্বর ইকুয়েশনটো কি হ'ব সংগত হ'ব এক নম্বৰটো সংগত দুই নম্বৰটো সোয়া দুই নম্বৰটো এটু a1/a2 তোমার কিমান আহিব এটো আছে 3 ফালে আছে 6 গতিকে এটু হ'ব 3/6 মানে 1/2 তাৰ পিছত আহিব তোমাৰ b1/b2 b1 এটু সোয়া -1 আৰু ইফালে আছে -2 গতিকে মাইনাস মাইনাস ক্যান্সেল কৰি থাকিব 1/2 আৰু c1/c2 এটা c1 এর ভ্যালু আছে -6 ইফালে আছে তোমার কিমান -10 এটা আছে -6 আৰু -10 গতিকে এটো হ'ব তোমাৰ 6/10 হলে এটো হ'ব 3/5 হয়নে এতে সোয়া এটোৰ ভ্যালু আৰু এটোৰ ভ্যালু তোমাৰ সেম হৈছে কিন্তু এটোৰ ভ্যালু সেম হোৱা নাই তাৰ মানে এটো কন্ডিশন আহিছে a1/a2 ইজ ইকুয়াল টু কি হৈছে b1/b2 বাট নট ইজ ইকুয়াল টু কি হৈছে c1/c2 এটো হলে কি হয় তোমাৰ লেগ দুডাল সমান্তৰাল হয় সমান্তরাল হলে কোনো সমাধান না থাকে আর সমাধান না থাকলে তা কি বলি কয় অসংগত অর্থাৎ দুই নম্বরটো হ'ব কি অসংগত এক নম্বরটো সংগত দুই নম্বরটো অসংগত সব কত আছে এটো অপশন এক নম্বরটো সংগত দুই নম্বরটো অসংগত এটা সব বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কারেক্ট হ'ব তাৰ পিছত 18 নম্বৰ কোশ্চনটো সোয়া ইয়াতে কি কৈছে ফ্রম দা গ্রাফ লিনিয়ার ইকুয়েশন চুজ দা কারেক্ট অপশন এটো সোয়া এটা আমাৰ গ্রাফ দি আছে এটা পয়েন্টত ইন্টারসেক্ট কৰিছে গতিকে আমাৰ এটা বিন্দুত তোমাৰ কি কৰিছে এটা সমাধান থাকিব ইয়াতে এটো অদ্বিতীয় সমাধান এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 20 নম্বৰ কোশ্চনটো সোয়া ইয়াতে তোমাৰ কি কৈছে ax + b = 0 and cx + d = 0 ইকুয়েশন উইল হ্যাভ কনসিস্টেন্ট ইফ আচ্ছা এই দুটা তোমাৰ সংগত হ'ব সংগত হোৱাৰ কাৰণে তোমাৰ দুটা কন্ডিশন আছে এটা আছে তোমাৰ a1/a2 not is equal to b1/b2 কিন্তু ইয়াতে সব গুটেকেটা ইকুয়াল সাইন দিয়া আছে গতিকে আমাৰ এইটো কন্ডিশন আমি এপ্লাই কৰিব নোৱাৰো তেতিয়াহলে আমি কোনটো এপ্লাই কৰিম আমি এইটো এপ্লাই কৰিব লাগিব সো a1/a2 is equal to কি হ'ব b1/b2 বাট নট is equal to কি হ'ব সরি ইকুয়াল টু c1/c2 এটো হলে তোমাৰ কি হয় সংগত হয় গতিকে আমি এইটো কন্ডিশন ইয়াতে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব এইটো কন্ডিশন গতিকে এইটো কন্ডিশন যদি আমি এপ্লাই কৰিবলৈ চাও সো ইয়াতে আমাৰ ভ্যালু কেইটা আমি পুট কৰি দিও a1 এর ভ্যালু ইয়াতে কিমান আছে a1 এর ভ্যালু মানে তোমাৰ আছে a
আৰু তোমাৰ এটোৰ ভ্যালু আছে c তো a1 বাই ইজ ইকুয়াল টু এটো b1 এর ভ্যালু আছে b আৰু এফালে আছে d এতে ক্রস মাল্টিপ্লিকেশন কৰি দিলে কি পাবা ক্রস মাল্টিপ্লিকেশন কৰিলে ad ইজ ইকুয়াল টু কি পাবা bc আৰু ইফালে তোমাৰ ad এটো ইফালে লৈ আহা তো এটো হ'ব -bc ইজ ইকুয়াল টু কি 0 এটো ad - bc ইজ ইকুয়াল টু 0 এটো a নম্বৰ অপশনত আছে গতিকে আমাৰ a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 21 নম্বৰ কোৱেশ্চনটো এতে এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় এটো কি কৈছে 3x + 2y = 12 আৰু 5x - 2y = 4 রৈখিক সমীকৰণটোৰ অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান থাকিবলৈ হলে a1 / a2 not is equal to কি হ'ব লাগিব b1 / b2 হ'ব লাগিব ভ্যালু পুট কৰা এতে 3/5 হ'ব 3/5 এটো a1 ৰ ভ্যালু আছে 3 এটো আছে তোমাৰ 5 তাৰ পিছত আছে তোমাৰ b1 ৰ ভ্যালু কিমান আছে 2 আৰু ইফালে b2 ৰ ভ্যালু আছে -2 গতিকে এটো হ'ব -1 গতিকে ইকুৱেল হোৱা নাই নট ইকুৱেল হৈছে অৰ্থাৎ তোমাৰ এটো কন্ডিশন স্যাটিসফাই হৈছে গতিকে এছাৰশনটো কি হ'ব সঁচা ট্ৰু হ'ব অদ্বিতীয় সমাধানযুক্ত রৈখিক সমীকৰণজোৰৰ সহগৰ সম্পৰ্ক হ'ল a1 / a2 not is equal to b1 / b2 এটো কারেক্ট হয় আৰু সেই কাৰণে এটোৰ সমাধান আছে তাৰ মানে এছাৰশন ট্ৰু হয় ৰিজনটোও ট্ৰু হয় লগতে এছাৰশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হয় বুজি পালা তাৰ মানে ইয়াতে তোমাৰ যেটো a নম্বৰ অপশন আছে হেতু কারেক্ট হ'ব a আৰু r দুইটা শুদ্ধ আৰু r হৈছে এর শুদ্ধ ব্যাখ্যা a নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত 22 নম্বৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু যোৱা বছৰ বহুতে কম আহিছে এই বছৰ কিন্তু বেলেগ ধৰণৰ কোৱেশ্চন আহা দেখা গৈছে ঠিক আছে 5ডাল পেন্সিল আৰু তোমাৰ 7টা পেনৰ দাম একেলগে 50 টকা আচ্ছা পেন্সিলটো আমি কি বুলি ধৰু x আৰু তোমাৰ ইয়াতে আছে পেনৰ দাম আমি কি বুলি ধৰু y তেতিয়া হলে তোমাৰ প্ৰথমটো কি হ'ব এটো 5টা পেন্সিল আছে অৰ্থাৎ 5x আৰু তোমাৰ 7টা পেন আছে অৰ্থাৎ এটো কি হ'ব 7y আৰু এটোৰ দাম হৈছে কিমান 50 টকা এটো হৈছে এক নম্বৰ তাৰ পিছত তোমাৰ কি আছে 5টা পেন 7টা পেন্সিল আছে 7টা পেন্সিল হলে কি হ'ব 7x আৰু 5টা পেন আছে অৰ্থাৎ এটো হ'ব কি 5y ইজ ইকুয়াল টু এটো টোটাল দাম হৈছে কিমান 46 এটো আমাৰ এটো জ্যামিতিক ৰিপ্ৰেজেন্টেশন হয় গতিকে এটো 5x + 7y = 50 আৰু 7x + 5y = 46 এটো a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 23 নম্বৰ কোৱেশ্চনটো 23 নম্বৰ কোৱেশ্চনত কি কৈছে For a pair of linear equation 3x + 2my = 2 2x + 5y + 1 = 0 if the graphs are parallel then the value of m আচ্ছা গ্রাফ টু প্যারালাল বুলি কৈছে প্যারালাল হলে কি হয় a1 / a2 = কি হয় b1 / b2 but not = c1 / c2 যেহেতু এটো নট ইজ ইকুয়াল আছে গতিকে আমাৰ এই পাৰ্টটো না লাগে আমাৰ কেৱল এই পাৰ্টখিনিহে লাগিব ভ্যালু পুট কৰা এতে a1 ৰ ভ্যালু আছে তোমাৰ 3 আৰু a2 ৰ ভ্যালু আছে 2 তাৰ পিছত b1 ৰ ভ্যালু আছে এতে 2m আৰু ইফালে আছে তোমাৰ 5 গতিকে এটো তোমাৰ ক্রস মাল্টিপ্লিকেশন কৰিলে কি পাবা 4m এটো 2 * 2 মানে 4m আৰু 3 5 * 15 পাবা গতিকে ইয়াতে তোমাৰ m = কিমান পাবা 15/4 m = 15/4 এটো D অপশনত আছে গতিকে D অপশনটো কারেক্ট অপশন হয় 24 নম্বৰটো 24 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে তোমাৰ কৈছে ফৰ ইকুৱেশ্যন k x² + 2x + k = c2x² + b to be a quadratic equation which of the following cannot be the value of k কোনটোৰ ভ্যালু k হ'ব নোৱাৰে হেতু আমাক কৈছে k এর ভ্যালু হ'ব নোৱাৰে কোনটো হেতু আমাৰ লাগে চাবা দেই ইয়াতে cannot be value of k বুলি কৈছে তুমি প্ৰথমতে এইখিনি তুমি ভালদৰে সিম্পলিফিকেশন কৰা সিম্পলিফিকেশন কৰিলে এটা আমি কি পাম k x² + 2x + 1 আছে আৰু এইটো তুমি যদি ভাঙি লিখিলে তোমাৰ কি হ'ব এটো হ'ব 2x² c + কি হ'ব bc হয়নে এতে তুমি যদি কম্পেয়াৰ কৰা তেতিয়াহলে এটো k x² ৰ ঠাইত ইয়াতে তোমাৰ এটো আহিছে অর্থাৎ ইয়াতে তোমার k x² তোমার কি হবে এটো 2cx² অর্থাৎ এটো k ঠাইত তোমার কিমান আছে 2c k ঠাইত কিমান আছে 2c আছে হয়নে গতিকে ইয়াতে তোমার এই যেটো 2c আছে এই 2c টো আচ্ছা ইয়াতে তোমার এটো কি বুলি কৈছে দ্বিঘাত সমীকরণ বুলি কৈছে না কোয়াড্রেটিক ইকুয়েশন বুলি কৈছে
এইটো তোমাৰ কম্পেয়াৰ কৰিলে নহ'ব, এইটো দুইফালে ইকুৱেশ্যনটো আগতে ঠিক কৰিব লাগিব। দুইফালে ইকুৱেশ্যনটো আগতে ঠিক কৰা। এইটো তোমাৰ কি আছে, এইটো আছে তোমাৰ কে এক্স স্কুৱেৰ প্লাছ 2x আৰু ইফালে আছে প্লাছ 1 ইকুৱেল টু এইটো হ'ব তোমাৰ 2c এক্স স্কুৱেৰ আৰু ইফালে আহিব তোমাৰ প্লাছ bc প্লাছ কি আহিব bc হয়নে। এইটো তোমাৰ চোৱা বি আৰু চি মাল্টিপ্লাই কৰিলে, গতিকে এইটো তুমি যদি পক্ষান্তৰ কৰা কি পাবা, এইটো কে এক্স স্কুৱেৰ এইটো ইফালে আহিলে মাইনাছ হ'ব, এইটো হ'ব 2c এক্স স্কুৱেৰ আৰু এইফালে থাকিব তোমাৰ কিমান প্লাছ 2x এইটো হ'ব মাইনাছ bc আৰু ইফালে আছে তোমাৰ প্লাছ 1 ইকুৱেল টু 0। এতিয়া ইয়াৰে পৰা তোমাৰ যদি এক্স স্কুৱেৰ যদি কমন লোৱা, এক্স স্কুৱেৰ কমন ল'লে ইয়াতে থাকিব কি কে মাইনাছ এক্স স্কুৱেৰ কমন ল'লে তোমাৰ কি থাকিব, এক্স স্কুৱেৰ কমন ল'লে ইয়াতে তোমাৰ থাকিব কে মাইনাছ 2c হয়নে, প্লাছ ইয়াতে থাকিব 2x মাইনাছ bc প্লাছ 1। এইটো চোৱা আমি সকলোৱে জানো যে তোমাৰ যেটো দ্বিঘাত সমীকৰণ হয়, দ্বিঘাত সমীকৰণ হ'লে তোমাৰ এইখিনিৰ ভ্যালু তোমাৰ কেতিয়াও কি হ'ব নোৱাৰে, 0 হ'ব নোৱাৰে, কেতিয়াও 0 হ'ব নোৱাৰে। তাৰ মানে তোমাৰ এইটো চোৱা কে মাইনাছ 2c যদি 0 হয় তেতিয়াহ'লে এই টাৰ্ম গোটেইখিনি কি হৈ যাব, 0 হৈ যাব। 0 হৈ গ'লে এইটো লিনিয়াৰ ইকুৱেশ্যন হ'ব। গতিকে কে মাইনাছ 2c নেভাৰ বি 0, অৰ্থাৎ এইটো তোমাৰ কে নট ইজ ইকুৱেল টু কি 2c, অৰ্থাৎ কে ৰ ভ্যালুটো কেতিয়াও কি হ'ব নোৱাৰিব, 2c হ'ব নোৱাৰিব। এইটো চোৱা এইটো তোমাৰ কি হ'ব, বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে। তাৰপিছত 25 নম্বৰ কুৱেশ্যনটো চোৱা। 25 নম্বৰ কুৱেশ্যনত কি কৈছে, ফৰ দ্য ইকুৱেশ্যন এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এ নট ইজ ইকুৱেল টু 0 আর রিয়েল অ্যান্ড আনইকুয়াল হুইচ অফ দ্য ফলোয়িং ট্রু অ্যাবাউট ডিসক্রিমিনেন্ট এটো তো একেবারে ইজি হয়। ডিসক্রিমিনেন্ট কি হয়, টু বি স্কোয়ার মাইনাস 4ac যদি গ্রেটার দেন 0 হয়, গ্রেটার দেন কি হয় 0 হয়, তেতিয়াহ'লে বাস্তৱ আৰু অসমান মূল থাকে। যদি বি স্কোয়ার মাইনাস 4ac লেস দেন 0 হয় তেতিয়াহ'লে কোনো মূল নাথাকে, আৰু যদি বি স্কোয়ার মাইনাস 4ac ইজ ইকুয়াল টু 0 হয় তেতিয়াহ'লে সমান আৰু বাস্তৱ মূল থাকে। তিনিওটা কথা তোমালোকে মনত ৰাখিবা, গ্ৰেটাৰ দেন যদি 0 হয় তেতিয়াহ'লে বাস্তৱ আৰু অসমান মূল থাকে, লেস দেন 0 হ'লে বাস্তৱ আৰু অসমান মূল কোনোটাই নাথাকে, মানে মূল নাথাকে, অবাস্তৱ মূল থাকে। আৰু বি স্কোয়াৰ মাইনাস 4ac ইজ ইকুয়াল টু 0 হ'লে তোমাৰ কি হ'ব, বি স্কোয়াৰ মাইনাস 4ac ইজ ইকুয়াল টু 0 হ'লে সমান আৰু বাস্তৱ মূল থাকিব। গতিকে এইটো বি অপশ্যনটো কাৰেক্ট হ'ব, ডি গ্ৰেটাৰ দেন 0, ডি মানে ডিসক্রিমিনেন্ট। তাৰপিছত চোৱা এক্স প্লাছ 1/x কোৱাড্ৰেটিক ইকুৱেশ্যন ইজ ইকুয়াল টু 4 হ'লে কোনটো কাৰেক্ট হয় সেইটো আমাৰ লাগিছে, ষ্টেণ্ডাৰ্ড ফৰ্মত আমাক লিখিব লাগে। চাবা এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত যদি আমি লিখোঁ, এইটো চোৱা কি আছে, এক্স প্লাছ 1/x ইজ ইকুয়াল টু 4 আছে। ইয়াৰ পৰা তুমি এক্সটো কমন ল'লে ইয়াতে তলত আহিব এক্স আৰু ওপৰত থাকিব কি এক্স স্কুৱেৰ প্লাছ 1 ইজ ইকুয়াল টু কি হ'ব 4। এটা তুমি যদি সিম্পলিফিকেশ্যন কৰি লিখা তেতিয়াহ'লে কি পাবা, এইটো এক্স স্কুৱেৰ প্লাছ 1 ইজ ইকুয়াল টু কি হ'ব 4x। এতিয়া এইটো তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ফৰ্মত লিখা, এইটো ইফালে আহিলে মাইনাছ হ'ব, গতিকে মাইনাছ 4x প্লাছ 1 ইজ ইকুয়াল টু 0। এক্স স্কুৱেৰ মাইনাছ 4x প্লাছ 1 ইজ ইকুয়াল টু 0 এইটো ইকুৱেশ্যনত আনিব লাগে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, এইটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। এইটো মনত আহি গ'ল নে, গতিকে এইটো হ'ব এক্স স্কুৱেৰ মাইনাছ 4x, এক্স স্কুৱেৰ মাইনাছ 4x প্লাছ 1, এইটো চোৱা ডি অপশ্যনত আছে, গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 27 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন √3x স্কুৱেৰ মাইনাছ 2 প্লাছ √3 হেজ ৰিয়েল ৰুটছ। এইটো চোৱা ৰিয়েল ৰুটছ বুলি কৈছে, বাস্তৱ মূল আছে, তেতিয়াহ'লে তোমাৰ এইটো সঁচা হ'ব নে মিছা হ'ব। তুমি প্ৰথমতে ইয়াৰ ডিসক্ৰিমিনেন্টটো ল'ব লাগিব। তো বি স্কুৱেৰ মাইনাছ 4ac তেতিয়া বাস্তৱ মূল আছেনে নে আমি ক'ব পাৰিম। এতিয়া চোৱা বিৰ ভেলু আছে -2, গতিকে এইটো হ'ব তোমাৰ -2 -4 ইনটু এৰ ভেলু আছে কিমান √3 আৰু চিৰ ভেলু আছে √3, এইটো কিমান হ'ব চোৱা, এইটো হ'ব 4, -2 স্কুৱেৰ মানে 4 -4 ইনটু চোৱা দুটা √3, এইটো √3 ইনটু √3 দুটা মাল্টিপ্লাই হ'লে কি হয় √3 হোল স্কুৱেৰ, স্কুৱেৰ আৰু ৰুট কেঞ্চেল কৰি থাকিব 3, গতিকে এইটো 4 ইনটু 3 হ'ব, মানে এইটো হ'ব 4 - 12, মানে এইটো হ'ব তোমাৰ -8 লেছ দেন 0। এইটো চব -8 লেছ দেন 0 আহিছে, অৰ্থাৎ ইয়াৰে কোনো কি নাই বাস্তৱ মূল নাই, কিন্তু ইয়াতে কৈছে বাস্তৱ মূল আছে বুলি, তাৰ মানে আমাৰ এছাৰশ্যনটো কি হ'ব ভুল হ'ব, এছাৰশ্যনটো ভুল। তাৰপিছত কৈছে ইফ বি স্কুৱেৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 দেন দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন হেজ ৰিয়েল ৰুটছ। এইটো চোৱা যদি বি স্কুৱেৰ মাইনাছ 4ac এইটো গ্ৰেটাৰ দেন 0 হয় তেতিয়াহ'লে বাস্তৱ মূল থাকে, গতিকে এইটো সঁচা হয়। তো তোমাৰ ইয়াতে এছাৰশ্যনটো ফলছ হ'ব, ৰিজনটো ট্ৰু হ'ব, এছাৰশ্যন ফলছ ৰিজন ট্ৰু।
এছাৰশ্যন ফলছ ৰিজন ট্ৰু ক'ত আছে এছাৰশ্যন ফলছ ৰিজন ট্ৰু এইটো ডি অপশ্যনত আছে গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 28 নম্বৰ কুৱেশ্যনটো চাইতে কি কৈছে x স্কোয়ার ইজ ইকুয়াল টু x সমীকৰণৰ মূল দুটা কি হ'ব এটা একেবাৰে সিম্পল কুৱেশ্যন হয় চোৱা এতে x স্কোয়ার এটো আছে x স্কোয়ার ইজ ইকুয়াল টু কি আছে x আছে তো আমি কি লিখিব পাৰো x স্কোয়ার একটু ইফালে লৈ আহা তো -x ইজ ইকুয়াল টু কি হ'ব 0 গতিকে ইয়াৰ পৰা x কমন ললে ইয়াতে থাকিব কিমান x - 1 ইজ ইকুয়াল টু কি হ'ব 0 বুজি পাইছানে তার মানে তোমার x ইজ ইকুয়াল টু কি হ'ব 0 হ'ব অর x - 1 ইজ ইকুয়াল টু কি হ'ব 0 অর্থাৎ x ইজ ইকুয়াল টু 0 হ'ব আৰু ইয়াৰ পৰা পাম x ইজ ইকুয়াল টু 1 গতিকে আমি শূন্য দুটা কি পালো 0 আৰু 1 হ'ব শূন্য ক'ত আছে চোৱা 0 আৰু 1 এটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the product of two consecutive integers আচ্ছা product of two consecutive integers product of two consecutive চোৱা এটা যদি x হয় তেতিয়াহলে তাৰ পিছৰটো কি হ'ব x + 1 দুটা তোমাৰ ক্ৰমিক সংখ্যা হয়নে তেতিয়াহলে এটো হ'ব তাৰ পিছত কি কৈছে ইকুৱেল টু 6 টাইমছ আচ্ছা 6 টাইমছ sum of two integers এতে এই দুটা প্লাস কৰিব লাগিব তাৰ মানে এই দুটাৰ যোগফলৰ 6 গুণ বুলি কৈছে বুজি পাইছানে এটা তুমি এটো ক্যালকুলেশন কৰা এটো স্ট্যান্ডার্ড ফর্মত লিখিব লাগে এটো চাই স্ট্যান্ডার্ড ফর্মত লিখিলে আমাৰ হৈ যাব গতিকে এটো x * x মানে কি হ'ব x স্কয়ার প্লাস কিমান হ'ব x এটো হ'ব x স্কয়ার প্লাস x আৰু ইফালে তোমাৰ চোৱা এটো x আৰু x মানে কি 2x আৰু 2x ক 6 এৰে পূৰণ কৰিলে তোমাৰ কিমান হ'ব এটো হ'ব তোমাৰ 12x স্কয়ার 12x হ'ব সরি 12x প্লাস ইফালে ৰাখিলে তোমাৰ হ'ব কিমান 6 হয়নে এটো 6 হ'ব গতিকে এটো হ'ব তোমাৰ x স্কয়ার প্লাস x এটো 12x টো ইফালে আহিলে হ'ব -12 মাইনাস কি হ'ব 12 হ'ব আৰু এইফালে তোমাৰ থাকিব -6 ইকুয়াল টু কি 0 এটো ইফালে আহিলে মাইনাস হৈ যাব 0 গতিকে এটো তুমি পাবা x স্কয়ার চোৱা 1 ৰ পৰা 12টা গলে এটাৰ পৰা 12টা গলে কিমানটা থাকে -11টা -6 ইকুয়াল টু 0 এটো আমাৰ হয় এটো স্ট্যান্ডার্ড ফর্ম হয় x স্কয়ার -11x -6 এটো চোৱা বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কারেক্ট হ'ব এটো সব বি অপশনত আছে বি অপশনটো কারেক্ট অপশন হয় 30 নম্বৰ কোৱেশ্চন চোৱা এটো সব একেবাৰে সিম্পল হয় এনেকুৱা ধৰণৰ কোৱেশ্চন মই আগতে আলোচনা কৰিছো ABC and DEF are similar such that 2AB and DE এটো সমান দুটা ট্রায়াঙ্গল দিয়া আছে এটো সবা তুমি মুখে মুখে কৰিব পাৰিবা এটো ABC আৰু আছে তোমাৰ DEF এটো D এটো E আৰু এটো আছে তোমাৰ F এটো সব এই দুটা তোমাৰ অলৰেডি সিমিলার বুলি কৈছে গতিকে 2AB এতে সা যেটো DE আছে DE হেতু তোমাৰ AB ৰ 2 গুণ হয় AB ৰ কেই গুণ 2 গুণ গতিকে AB যদি x হয় তেতিয়াহলে তোমাৰ DE কিমান হ'ব 2x হ'ব কাৰণ DE ৰ ভ্যালু AB ৰ 2 গুণ গতিকে AB যদি x হয় আৰু DE তোমাৰ 2x হ'ব এটা তোমাৰ কৈছে BC 8 BC তোমাৰ কিমান 8 হয় তেতিয়াহলে 8 ৰ 2 গুণ হ'ব EF 8 ৰ 2 গুণ কিমান 16 এটা তোমার ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 31 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ এটো দিছে 70 ডিগ্ৰী এটো দি আছে 70 ডিগ্ৰী এটো তোমাৰ কি হয় অপোজিট অ্যাঙ্গল হয় অল্টারনেট অ্যাঙ্গল যাক আমি অসমীয়াত কি বুলি কও একান্তৰ কোণ বুলি কও একান্তৰ কোণ তোমাৰ ইকুৱেল তাৰ পিছত এই কোণ আৰু এই কোণটো তোমাৰ কি হ'ব ইকুৱেল হ'ব ভাৰ্টিক্যালি অপোজিট অ্যাঙ্গল হ'ব তাৰ পিছত ইয়াতে যেটো তোমাৰ ভ্যালু দি আছে সো এটো 1.8 আৰু 4.8 আৰু ইফালে দি আছে তোমাৰ 2.4 আৰু এটো দিছে 0.8 গতিকে আমি যদি চাও এটো সা AO মানে এর পৰা আমি কি পাম AO/DO হ'ব আৰু ইফালে হ'ব তোমাৰ কি ইফালে হ'ব তোমাৰ BO/CO BO বাই কি হ'ব CO হ'ব আৰু তোমাৰ এইটো অ্যাঙ্গল আৰু এইটো অ্যাঙ্গল ইকুৱেল হ'ব অৰ্থাৎ অ্যাঙ্গল AOC হ'ব ইজ ইকুয়াল টু কাৰ ইকুৱেল হ'ব অ্যাঙ্গল COD এটো আমাৰ কারেক্ট হ'ব গতিকে আমাৰ এটো সব ট্রায়াঙ্গল এইটো এটো হৈছে তোমাৰ AOB আৰু এটো হৈছে তোমাৰ কি COD হয়নে গতিকে AOB আৰু তোমাৰ COD AOB আৰু COD ইকুৱেল হ'ব এটো তো নহয় তাৰ পিছত তোমাৰ AOB সিমিলার টু DOC হ'ব কাৰণ AO/DO আৰু BO/CO হয় লগতে তোমাৰ AOB আৰু DOC ইকুৱেল হয় এটো C অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনটো চাবা এতে সো এটো দি আছে x এটো দি আছে y এটো দি আছে 180 ডিগ্ৰী - x + y এটো দি আছে x ইয়াতে তোমাৰ সুধিছে যে কোনটো কারেক্ট হয় হুইচ অফ দা ফলোইং কারেক্ট হয়
এতে এইটো আমি ক'ব নোৱাৰোঁ কাৰণ ইয়াতে এক্সৰ ভেলু আৰু এইটো এক্সৰ ভেলু দিয়া আছে, অৰ্থাৎ তোমাৰ এফ ইজিকুৱেল টু কেৱল কি দিয়া আছে, আৰ দিয়া আছে, বাকীকেইটা আমি গমেই নাপাওঁ, এইটো তোমাৰ ৱাইৰ লগত কোনো ৰিলেশ্যনে নাই। গতিকে এইটো আমি ক'ব নোৱাৰোঁ যে এইটো কিমান হয়। তোমালোকে এবাৰ এই কুৱেশ্যনটো চাই ল'বাচোন বাৰু আৰু কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে। মোৰ মতেতো এইটো বি অপশ্যনটো কাৰেক্ট হ'ব, এই ত্ৰিভুজ দুটা সদৃশ নহয়। বুজি পাইছানে? তোমালোকে এবাৰ চাই ল'বা। তাৰপিছত কুৱেশ্যনটো চোৱা, 33 নম্বৰটোত কি কৈছে, চুজ দ্য কাৰেক্ট অপশ্যন, কোনটো শুদ্ধ সেইটো আমাৰ লাগে। চোৱা কি কৈছে, টু চিমিলাৰ ট্ৰাইংগলছ আৰ অলৱেজ কংগ্ৰুৱেণ্ট, এইটো মিছা কথা, যিটো শুদ্ধ সেইটোহে লাগে আমাৰ। চোৱা চিমিলাৰ ট্ৰাইংগলছবোৰ তোমাৰ কংগ্ৰুৱেণ্ট, চিমিলাৰ মানে কি তোমালোকে এটা কথা মনত ৰাখিবা, চিমিলাৰ মানে দেখা থাকে, যেনেকুৱা বৃত্তবোৰ অৰ্থাৎ চাৰ্কলবোৰ দেখা থাকে হয়, এইটো সৰু এইটো ডাঙৰ, তোমাৰ চাইজৰ লগত কোনো মেটাৰ নকৰে। বুজি পাইছা? কিন্তু তোমাৰ যদি কংগ্ৰুৱেণ্ট হ'ব লাগে তেতিয়াহ'লেতো চাইজ ছেম হ'ব লাগিব, কংগ্ৰুৱেণ্ট হ'বলৈ হ'লে চাইজ ছেম হ'ব লাগিব। গতিকে কংগ্ৰুৱেণ্টবোৰহে চিমিলাৰ হয়, চিমিলাৰবোৰ কংগ্ৰুৱেণ্ট নহয়। বুজি পাইছা? মানে কংগ্ৰুৱেণ্ট হ'লে তোমাৰ কি হ'ব, চিমিলাৰ হ'ব, কিন্তু চিমিলাৰ হ'লে কংগ্ৰুৱেণ্ট নহ'বও পাৰে। গতিকে এইটো আমাৰ কি হ'ব, ভুল হ'ব। টু ফিগাৰ্ছ আৰ চিমিলাৰ ইফ দে হেভ ছেম শ্বেপ এণ্ড চাইজ, এইটো চোৱা চিমিলাৰ আমি তেতিয়াহে ক'ম যেতিয়া তোমাৰ শ্বেপ একে থাকে, চাইজ নহয়, এইটো তোমাৰ মিছা। চি নম্বৰ কৈছে টু ট্ৰাইংগলছ আৰ চিমিলাৰ ইফ দেয়াৰ কোৰেছপণ্ডিং ছাইডছ আৰ প্ৰপ'ৰ্চনেল, ত্ৰিভুজ দুটা সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয়, এইটো সঁচা হয়। আৰু তোমাৰ এইটো টু পলিগন আৰ চিমিলাৰ ইফ দেয়াৰ কোৰেছপণ্ডিং এংগলছ আৰ প্ৰপ'ৰ্চনেল, এইটো চোৱা এতিয়া তোমাৰ পলিগন অৰ্থাৎ বহুভুজ সদৃশ হয় যদি সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক নহয়, ইয়াতে সমান হ'ব, ডাইৰেক্ট কি হ'ব লাগিব, সমান হ'ব লাগিব, এতিয়া প্ৰপ'ৰ্চন নহ'ব, এইটো ইকুৱেলহে হ'লেহে এইটো শুদ্ধ হ'লে হয়। গতিকে এইটো ভুল, আমাৰ যিটো শুদ্ধ সেইটোহে লাগিছিল। গতিকে চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত চোৱা 34 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে কৈছে লেংথ অফ হাইপটেনিয়াছ অফ দ্য ট্ৰাইংগল, এইটো এইটো হৈছে তোমাৰ হাইপটেনিয়াছ আৰু এইটো হৈছে তোমাৰ পাৰপেণ্ডিকুলাৰ, এইটো হৈছে বেছ আৰু এইটো হৈছে তোমাৰ কি হাইট, হয়নে নাই? হাইট বা তুমি এইটো তোমাৰ পাৰপেণ্ডিকুলাৰ ক'ব পাৰা আৰু এইটো হৈছে বেছ। এতিয়া চোৱা ইয়াতে তুমি যদি ইয়াৰ পৰা এইটো যদি ওলাবলৈ যোৱা তেতিয়াহ'লে পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰা, পাইথাগোৰিয়ান ফৰ্মুলা তুমি এপ্লাই কৰিলে কি পাবা, পি আৰ স্কুৱাৰ ইজ ইকুৱেল টু, ইয়াতে তুমি পাবা এইটো x2 মাইনাছ x1 হোল স্কুৱাৰ প্লাছ কি পাবা y2 মাইনাছ y1 হোল স্কুৱাৰ, এইটো হৈছে তোমাৰ ডিষ্টেঞ্চ ফৰ্মুলা। তোমাৰ ডাইৰেক্টলি সুধিব পাৰে কিন্তু ডাইৰেক্টলি সোধা নাই, এইটো অলপমান ঘূৰাই পকাই সুধিছে, ঠিক আছে, এইটো তোমাৰ ডিষ্টেঞ্চ ফৰ্মুলা হয়। গতিকে এইটো চোৱা x2 মাইনাছ x1 y2 মাইনাছ y1 হোল স্কুৱাৰ, এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা 34 নম্বৰটোত চোৱা, এইটো একেবাৰে ইজি কুৱেশ্যন হয়। আচ্ছা 35 নম্বৰটো, এতিয়া ফ্ৰম দ্য ফিগাৰ কোঅৰ্ডিনেট অফ চি, এইটো চোৱা চিৰ আমাৰ কি স্থানাংক ওলাবলৈ দিছে, তোমালোকে ভালদৰে লক্ষ্য কৰা, এইখিনি হৈছে এ আৰু এইটো চি, এইখিনি এ চি আৰু এইখিনি হৈছে তোমাৰ কি বি চি। ইয়াতে তোমাৰ চোৱা এইটো 3 আৰু এইফালেও 3, তাৰমানে তোমাৰ চিটো কি হয়, যদি সমান অনুপাতত ভাগ কৰিছে, সমান অনুপাতত ভাগ কৰা মানে কি এইটো চিটো মিড পইণ্ট হয়, গতিকে আমাৰ চিৰ স্থানাংক লাগে, অৰ্থাৎ আমাৰ মিড পইণ্টটো লালেই হৈ যাব। তো মিড পইণ্টৰ যিটো ফৰ্মুলা, মিড পইণ্টৰ ফৰ্মুলা কি আছিল, x1 প্লাছ x2 ডিভাইডেড বাই 2 আৰু ৱাইৰ স্থানাংক আহিব y1 প্লাছ y2 ডিভাইডেড বাই 2, তো ভেলু পুট কৰা এনচাৰ আহি যাব। x1ৰ ভেলু আছে -3, ইফালে আছে তোমাৰ কিমান 2, গতিকে এইটো হ'ব তোমাৰ -3 প্লাছ 2 ডিভাইডেড বাই 2 আৰু y1ৰ ভেলু আছে 4, ইফালে আছে 1, গতিকে 4 প্লাছ 1 ডিভাইডেড বাই 2, এইটো 2ৰ পৰা 3 গ'লে অৰ্থাৎ 2 - 3 হ'লে -1/2 হ'ব আৰু এইটো হ'ব তোমাৰ 5/2, 5/2 ক'ত আছে চোৱা, -1/2 আৰু 5/2 ক'ত আছে, এইটো তোমাৰ চোৱা এ নম্বৰ অপশ্যনতে আছে, গতিকে এ নম্বৰ অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 36 নম্বৰ কুৱেশ্যনটোত তোমাৰ এই যিটো 36 নম্বৰ কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমাৰ ইয়াৰ আগতে যিটো তোমাৰ আলোচনা কৰিছোঁ কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰত আছে, তোমালোকে তাতে গৈ চাই ল'বা, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। নহ'লে তোমালোকে যিটো তোমাৰ কোঅৰ্ডিনেট জামেট্ৰি আছে, কোঅৰ্ডিনেট জামেট্ৰিৰ যিটো মই কোঅৰ্ডিনেট জামেট্ৰিৰ ওপৰত যিটো মই কি কৰিছোঁ, চেপ্টাৰ ৱাইজ যিটো MCQ দিছোঁ, চেপ্টাৰ ৱাইজ MCQ, তাতেও তোমালোকে এই কুৱেশ্যনটো পাবা, তোমালোকে তাৰ পৰা চাই ল'বা, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা এইটো কি কৈছে, এইটো তোমাৰ 37 নম্বৰ কুৱেশ্যনত কৈছে 7 - 2 5 1 3 k পইণ্টছ আৰ কোলিনিয়াৰ, দেন ফাইণ্ড দ্য ভেলু অফ k।
ফাইণ্ড দ্য ভেলু অফ কে তুমি কেৰ ভেলুটো ফাইণ্ড আউট কৰিব লাগে সো এনেকুৱা ধৰণৰ কোৱেশ্চন মই তোমাৰ বাক্সা জিলাত যেটো কোৱেশ্চন পেপাৰ আছে বাক্সা জিলাৰ তাৰপিছত তোমাৰ নগাঁও জিলাৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই দুইটাতে মই আলোচনা কৰিছো বাক্সা আৰু নগাঁও দুইটাতে আলোচনা কৰিছো এনেকুৱা ধৰণৰ কোৱেশ্চন সেইবোৰ জিলাতো আহিছে কেৱল তোমাৰ ইয়াতে ভ্যালু কেটা চেঞ্জ হৈ আছে এই ভ্যালু কেটা চেঞ্জ আছে বাক্সা আৰু নগাঁও জিলাতে এই ভ্যালু কেটা তোমাৰ বেলেগ আছিল বুজি পাইছানে তোমালোকে এটো চাই লবা ইয়াৰে যেটো आंसर হ'ব মই কৈ দি আছো आंसर হ'ব বি নাম্বাৰটো 4 হ'ব তোমালোকে কৰি লবা ঠিক আছে 38 নম্বৰ কোৱেশ্চন চোৱা 38 নম্বৰ কোৱেশ্চনত কি কৈছে the coordinate of end point of a diameter of a circle আচ্ছা এটা আমাৰ সার্কেল আছে ধৰিলে এটা আমাৰ সার্কেল হয় এটা আমাৰ ডায়ামিটাৰ হয় আৰু এটো এন্ড পইণ্ট এটো এটা আৰু এটো এটা এটো তোমাৰ দিয়া আছে -6 আৰু কিমান দিয়া আছে 3 এটো -6 আৰু 3 দিয়া আছে আৰু এটা দিয়া আছে তোমাৰ 6 আৰু 4 তেতিয়ালে সেন্টার ওলাব লাগে সো সেন্টার মানে কি ডায়ামিটাৰৰ আধা নহয় জানো ডায়ামিটাৰৰ আধা হৈছে তোমাৰ কি সেন্টার অৰ্থাৎ এটো মিড পয়েন্ট ওলাব লাগে তো মিড পয়েন্টের ফর্মুলা আমি এইমাত্র করিলো মিড পয়েন্টের ফর্মুলা x1 + x2 ডিভাইডেড বাই 2 আর তোমার y1 + y2 অর্থাৎ 3 + 4 ডিভাইডেড বাই 2 এটো সব 6 - 6 এটো 0 0 ডিভাইডেড বাই 2 মানে 0 আর এটো আহিব তোমার 7/2 এটো 0 7/2 आंसर হবে এটো সব বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হবে 39 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ইফ দ্য পয়েন্ট লাইজ অন এ ভার্টিক্যাল লাইন এটো চোৱা এটো তোমাৰ x এক্সিস আৰু এটো হৈছে y এক্সিস তো ভার্টিক্যাল লাইন মানে তোমাৰ এটো বুজাইছে এটো তো তোমাৰ এটো যদি হ'ব লাগে এটো এটাৰ ওপৰতে আছে দেন হুইচ অফ দ্য ফলোইং কারেক্ট তেতিয়াহলে কোনটো কারেক্ট হ'ব সো তোমালোকে এটা কথা মনত ৰাখিবা যদি ভার্টিক্যাল লাইন হয় তেতিয়াহলে x ৰ যিবোৰ কোঅৰ্ডিনেট থাকিব সেইবোৰ সেম হ'ব লাগিব আৰু যদি তোমাৰ হৰাইজন্টাল লাইনৰ কথা কয় যদি অনুভূমিক ৰেখাৰ কথা কয় এটো ভার্টিক্যাল মানে হৈছে উলম্ব ৰেখা যদি হয় তেতিয়াহলে x ৰ স্থানাঙ্ক সেম হ'ব লাগিব আৰু যদি ভার্টিক্যাল লাইন অৰ্থাৎ আৰু যদি হৰাইজন্টাল লাইন অসমত অনুভূমিক বুলি কয় যদি অনুভূমিক ৰেখাৰ কথা কয় তেতিয়াহলে তোমাৰ y অক্ষবোৰ কি হ'ব লাগিব y অক্ষৰ স্থানাঙ্কবোৰ সেম হ'ব লাগিব এতিয়া সো x ৰ স্থানাঙ্ক ক'ত সেম আছে ইয়াতে আছে 0 ইয়াতে 4 গতিকে এটো নহয় ইয়াতে 4 ইয়াতে আছে 5 এটো নহয় -8 -8 এটো সো সি অপশনত আছে গতিকে আমাৰ এটো কি হ'ব কারেক্ট অপশন হ'ব আগতে তোমাৰ স্থানাঙ্ক লিখোতে xy বুলি লিখা হয় অৰ্থাৎ আগতে x ৰ ভ্যালু তাৰ পিছত y ৰ ভ্যালু এইবোৰ তোমালোকে 7 8 তে পঢ়ি আহিছা 40 নম্বৰ কোৱেশ্চনটো চোৱা 40 নম্বৰ কোৱেশ্চনটো একেবাৰে ইজি হয় এতে তোমাৰ 9 কমন লোৱা 9 কমন ললে ইয়াতে থাকিব কি ইয়াতে থাকিব তোমাৰ sec স্কয়াৰ a - 10 স্কয়াৰ a আৰু তোমাৰ এফালে 9 টো ৰৈ গল আৰু sec স্কয়াৰ a - 10 স্কয়াৰ a মানে কিমান 1 অৰ্থাৎ 9 * r মানে 9 এটো বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত 41 নম্বৰটো চোৱা cos 48 - sin 42 গতিকে ইয়াতে চোৱা cos 48 - এটা sin 42 আমি কি জানো আমি জানো যে তোমাৰ cos θ = তোমাৰ কি হয় sin 90 ডিগ্ৰী - θ sin 90 ডিগ্ৰী মাইনাস কি হয় θ হয় গতিকে ইয়াতে যেটো sin আছে হেতু আমি cos লিখিম cos কি হ'ব এটো 90 ডিগ্ৰী মাইনাস কি হ'ব 42 ডিগ্ৰী হ'ব বুজি পাইছানে মানে cos 90 - 42 মানে কি হ'ব এটো sin 42 হ'ব বুজি পালা গতিকে ইয়াৰ পৰা তোমাৰ এখিনি তোমাৰ কিমান হ'ব ইয়াতে আহিছে তোমাৰ cos 48 মাইনাস ইয়াতে তোমাৰ কি হ'ব cos এটো 48 হ'ব 90 পৰা 42 গলে 48 এটো cos 48 মাইনাস হলে এটো লাড্ডু থাকিব এটো লাড্ডু এটো b4 বল মানে লাড্ডু বি অপশন কারেক্ট অপশন হয় 42 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে the value of theta increases is sin theta increases as theta increases মৰমৰ ছাত্ৰ-ছাত্ৰী সকল যদি এই কোৱেশ্চনটো চোৱা তোমাৰ কৈছে sin theta ৰ মান বাঢ়ে যদি theta ৰ মান বাঢ়ে এটো সঁচা হয় কিন্তু ডেফিনিট সঁচা হয় এটো কমপ্লিট ট্ৰু নহয় কিয়ৰ কাৰণে জানানে যেটো sin theta ৰ যেটো ভ্যালু আছে হেতু তোমাৰ 0 ৰ পৰা 90 ডিগ্ৰী লৈ বাঢ়ে কিন্তু তোমাৰ 90 ডিগ্ৰীৰ পৰা 360 লৈ আকৌ কমে বুজি পাইছা মানে 0 ৰ পৰা 90 ডিগ্ৰী লৈ তোমাৰ বাঢ়ে আৰু তোমাৰ 90 ৰ পৰা 360 লৈ তোমাৰ কি হয় আকৌ কমে মানে প্ৰথমতে বাঢ়ে তাৰ পিছত কমে কিন্তু তোমালোকৰ কিতাপত কেৱল 90 ডিগ্ৰী লৈকে দিয়া আছে গতিকে আমি এই উক্তিটো শুদ্ধ বুলি ধৰিলো ঠিক আছে যেহেতু তোমালোকৰ 9 বা 10 ত তোমাৰ 0 ৰ পৰা 90 লৈকে দিয়া আছে গতিকে 0 ৰ পৰা 90 লৈকে তো থিটাৰ ভ্যালু বাঢ়ে গতিকে এটা আমি সঁচা বুলি ধৰিছো ঠিক আছে এই স্টেটমেন্টটোত কৈছে the value of cos theta increases as theta increases এতে সব cos theta ৰ ভ্যালু বাঢ়ে বুলি কৈছে যেতিয়া তোমাৰ থিটা বাঢ়ে যেটো তোমাৰ একেবাৰে গলত হয় মিছা কথা
কাৰণ তোমাৰ cos থিটাৰ ভ্যালু যদি বাঢ়ে cos থিটাৰ ভ্যালু যদি বাঢ়ে তেতিয়া হলে তোমাৰ কি হ'ব থিটাৰ ভ্যালু কি হ'ব তোমাৰ বাঢ়িব সেই cos থিটাৰ ভ্যালু কমে এটো বাঢ়ে নহয় কমে যেতিয়া তোমাৰ থিটাৰ ভ্যালু কি হয় বাঢ়ে বুজি পাইছা কিন্তু এটা সিধা সিধা কৈ দিছে কিন্তু এটো উল্টা হয় তাৰ মানে থিটা বাঢ়িলে cos থিটাৰ ভ্যালু তোমাৰ কি হ'ব cos থিটাৰ ভ্যালু তোমাৰ কমিব এটা দুইটা ইনক্ৰিজৰ কথা কৈছে গতিকে এটো মিছা উক্তি 1 টো হসা উক্তি 1 হসা উক্তি 2 অশুদ্ধ এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছত 43 নাম্বাৰটো সোয়া এটো ম্যাথছ অফ ফলোইং হয় এটো সোয়া tan 90 ডিগ্ৰী মাইনাস a মানে cot তার পিছত 7 cot স্কয়ার a মাইনাস cos স্কয়ার k ইয়াৰ পৰা 7 কমন ললে cot স্কয়ার a মাইনাস cos স্কয়ার a মানে 1 গতিকে এটোৰ ভ্যালু হ'ব 7 এটো মিলিব 4 ৰ লগত sin a = তোমাৰ 3/4 দিছে তো সাইনৰ লুটা হৈছে cosec গতিকে এটো হ'ব 4/3 উলটি যাব আৰু তোমাৰ sin 18/cos 72 মানে কিমান হ'ব এটো 1 হ'ব কাৰণ তোমাৰ সাইনক যদি তুমি cos লিখা বা cosক যদি sin লিখা দুটা 18 আহি যাব 18 আহি গলে ক্যান্সেল হ'ব এটো থাকিব গতিকে তোমাৰ ইয়াতে 1 টো আহিব তোমাৰ 3 ৰ লগত 2 আহিব 4 ৰ লগত তাৰ পিছত এনেকে মিলিব এটো তোমালোকে মিলাই লবা বাৰু এটো তার পিছত সোয়া এটো তোমাৰ 44 নাম্বার কোশ্চনটো সোয়া 44 নাম্বার কোশ্চনত ভ্যালু লাবলৈ দিছে এটো sin স্কয়ার 60 প্লাস tan 45 মাইনাস cos স্কয়ার 30 এতে ভ্যালু পুট কৰি দিয়া ডাইরেক্টলি ভ্যালু পুট কৰা sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে তোমাৰ √3/2 এটো হ'ব কি হোল স্কয়ার আৰু প্লাস এফালে তোমাৰ tan 45 ৰ ভ্যালু হৈছে 1 মাইনাস এফালে cos 30 ডিগ্ৰীৰ ভ্যালু হৈছে √3/2 √3/2 গতিকে এটো তোমাৰ কি হ'ব স্কয়ার হ'ব গতিকে তোমাৰ এটো পজিটিভ এটো নেগেটিভ তো এনে ক্যান্সেল হৈ গল ৰৈ গল কিমান 1 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোশ্চনটো সোয়া তাৰ পিছৰ কোশ্চনটো তোমাৰ কি কৈছে ডায়াগ্ৰামৰ পৰা এতে সোয়া sin a sin মানে কি আছিল লম্ব বাই কৰ্ণ তো sin যদি সোয়া এটো হ'ব তোমাৰ কি লম্ব আৰু এটো হ'ব তোমাৰ কিমান কৰ্ণ এটোৰ ভ্যালু দি আছে 7 এটোৰ ভ্যালু দি আছে তোমাৰ কিমান 25 এটো কি আছে sin মানে কি লম্ব বাই কৰ্ণ গতিকে এটো হ'ব লম্ব সাইনৰ কাৰণে চাবা এটো কিন্তু a হা এটো a sin a লম্ব বাই কৰ্ণ অৰ্থাৎ এটো হ'ব 7 এটো হ'ব তোমাৰ কিমান 25 বুজি পালা এটা আমাৰ ভ্যালু লাগে কাৰ cos c মানে এটোৰ ভ্যালু লাগে সোয়া cos মানে কি আছিল এটো তোমালোকে মনত ৰাখা sin cosec cos তাৰ পিছত তোমাৰ sec tan cot এটো তোমাৰ আছে এটো হ'ব তোমাৰ log এটো হৈছে ভগ আচ্ছা ভূমি বাই কি হ'ব কৰ্ণ তেতিয়াহলে এই c ৰ কাৰণে তোমাৰ এটো হ'ব কি ভূমি আৰু এটো হ'ব কি কৰ্ণ হয়নে এটো বেস হ'ব এটো হাইপোটেনিয়াস হ'ব এটো আমাৰ দৰকাৰ নাই ওলাবলে গতিকে ইয়াৰ পৰা cos c ৰ ভ্যালু তোমাৰ কি হ'ব 7/25 এ হ'ব এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি হৈছে তোমাৰ 45 টা এমসিকিউ তোমালোকৰ জিলাত এক্সাম হৈ গলে 7002824673 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰি নম্বৰটো পঠাই দিবা PDF আকাৰে তোমালোকে কোৱেশ্চনবোৰ পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম মানে তোমালোকৰ সায়েন্স ম্যাথছ এছামিজ সোশ্যাল সায়েন্স ইংলিশ এইবোৰৰ কোৱেশ্চন পেপাৰবোৰ আপলোড হৈ আছে যেতিয়া যেটোৰ এক্সাম হয় আপলোড হৈ আছে গতিকে তোমালোকে হেবোৰ ভিডিও চাই লবা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় প্ৰিবোৰ্ডৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু মেট্ৰিকৰ কাৰণে ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে সব জিকেটা লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটা তোমালোকে সোৱা আৰু তোমালোকক এটা ৰিকমেন্ড কৰিম যিবোৰত তোমাৰ কেৱল অপশনবোৰ টিক কৰা থাকে হেবোৰ ভিডিও তোমালোকে চালে তোমালোকৰ সময়টোহে নষ্ট হ'ব কাৰণ তোমালোকৰ কনসেপচন ক্লিয়াৰ লাগিব কনসেপচন ক্লিয়াৰ থাকিলেহে তোমালোকে হেবোৰৰ আনসাৰ কৰিব পাৰিবা লং কোৱেশ্চন কেটা সোৱা লং কোৱেশ্চন কেটা একেবাৰে সিম্পল কোৱেশ্চন আহিছে কিন্তু ইয়াৰে এমসিকিউ কেটা কিন্তু অলপ ডিফাৰেন্ট ধৰণৰ এমসিকিউ আহিছে এটো চাই লং কোৱেশ্চনবোৰ তোমালোকৰ এক্সাৰসাইজত আছে বা এক্সাম্পলত আছে এইবোৰ বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমাৰ এইখিনি আছিল তোমাৰ এই কোৱেশ্চন পেপাৰৰ সম্পূৰ্ণ সমাধান তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা ডেসক্ৰিপচনত WhatsApp গ্ৰুপ দিয়া আছে নাইবা তোমালোকে কমেন্ট সেকশনত গলে পাবা নহলে তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা 7002824673 এটা মোৰ পাৰ্সোনাল নম্বৰ হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে তোমালোকক সকলোকে এক্সামৰ কাৰণে বেষ্ট অফ লাক থাকিল আকৌ লগ পাম বেলেগ এটা জিলাত কোৱেশ্চন পেপাৰ লৈ ধন্যবাদ